আমি চৰ্চা কৰি আছো প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনৰ সৈতে ইতিমধ্যে ৰকিবুল হুছেইনে বহু কথা স্পষ্ট কৰিছে যে কাজিৰঙাৰ গড় সুৰক্ষাৰ বাবে তেওঁ আসলে সমগ্ৰ ঘটনাৰ বাবে চৰকাৰক দোষাৰোপ কৰাৰ পৰিৱৰ্তে সামূহিকভাৱে দায়িত্ব ল'ব লাগে গড় হত্যা প্ৰতিৰোধ কৰাৰ বাবে সকলো একত্ৰিত হ'ব লাগে বুলি মন্তব্য কৰিছে আমাৰ লগত আছে ষ্টুডিঅ'ত ৰকিবুল হুছেইন লাইভ ৰকিবুল হুছেইন বিৰতিৰ আগতে এটা প্ৰশ্ন কৰিছিলোঁ সেই প্ৰশ্নটো পুনৰ উত্থাপন কৰিব বিচাৰিছোঁ যে কাজিৰঙালৈ আমি গ'লে কলিয়াবৰ পাৰ হোৱাৰ পিছত পথৰ দুই কাষে দেখোঁ যে ব্যাপক হাৰত লোকে কাজিৰঙাৰ মাটি বেদখল কৰাৰ অভিযোগ আহিছে পূৰ্বে সুদৰ্শন ছাত্ৰ সন্থাই তাত মানৱ শৃংখলাৰ দৰে কাৰ্যসূচী লৈছিল আৰু বহুতে ক'ব বিচাৰে অভিযোগ আনে যে এই মানুহখিনিক অবৈধ বাংলাদেশী এই মানুহখিনিক আপুনি সংস্থাপন দিছিল এই কথা কিমান সত্য এই কথাখিনি মই যেতিয়া বনমন্ত্ৰীৰ দায়িত্ব ল'লোঁ এদিন হঠাৎ যেতিয়া এই কথাখিনি মই টিভিত দেখিলোঁ তেতিয়া মই কথাখিনি কিনো জানিবৰ কাৰণে চেষ্টা কৰিলোঁ তাৰপিছত গৈতো দেখিলোঁ যে এই কথাখিনি মই বনমন্ত্ৰী হোৱাৰ বহু আগত তাত বহি আছে মানুহখিনি মই বনমন্ত্ৰী হোৱাৰ লগে লগে এছামে এই কথাখিনি মোক বিভিন্ন ধৰণেৰে হলঠেকত পেলাবৰ কাৰণে মোক বিভিন্ন ধৰণে সমালোচনা কৰিবলৈ এইটো এটা ইছ্যু কৰি ল'লে লাহে 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 এই ইছ্যুটো অলপ ডাঙৰ আকাৰ ল'লে আৰু ময়ো আমিবোৰেও এইটোক যেনেধৰণেৰে আমি প্ৰচাৰক বাধা দিব লাগিছিলে প্ৰচাৰৰ বিৰুদ্ধে সঁচা কথাটো ক'ব লাগিছিলে আমি নোৱাৰিলোঁ আজি মই আপুনি মোক কোৱাৰ কাৰণে মই আপোনাক আজি কৈছোঁ যে এই কথাখিনি মোৰ মুখেৰে শুনিলে বহুতে বিশ্বাস নকৰিব কাৰণ কওঁতে মানুহৰ মনত এনেকুৱা এটা হৈ গৈছে যে ৰকিবুল হুছেইনে মানুহখিনি বহুৱাইছে আচলতে বহুৱা নাই গতিকে মই আপোনাক কৈছোঁ যে মোৰ মুখেৰে এই কথাটো একোৱেই নকওঁ মই আজি চৰকাৰ বিজেপিৰ চৰকাৰ আছে এইটোৰ ক্ষেত্ৰত এটা CBI ইনকুৱাৰী দিয়া যাওক আৰু CBI ইনকুৱাৰী দিলে মই প্ৰথমক মোক যদি সাক্ষী লয় তথ্য সহকাৰে মই যদি প্ৰমাণ কৰিব নোৱাৰোঁ কোনে এই মানুহখিনি বহাইছে মই ৰাজহুৱা জীৱন অৱসৰ ল'ম আজি আপোনাক ইয়াত আজি আমাক দায়িত্ব সহকাৰে মই কৈছোঁ আনকি এইবাৰ বিধানসভাত অন্য প্ৰসংগ টানি আনি কাজিৰঙাত বেদখল উচ্ছেদ কৰিম বুলি সেই মানুহখিনিক আঙুলিয়াই যিখিনি কৈছে সেই কথাখিনিৰ লগত ৰজিতা খুৱাই মই ক'ব বিচাৰিছোঁ যে যি সকলে এই কথাবিলাক কৈছে মই যাক কৈছোঁ তেওঁ বুজিব সেই লোকসকল আজি বিজেপিৰ নহয় আগত মন্ত্ৰী থকা অৱস্থাত সেই মন্ত্ৰী থকা অৱস্থাত তেওঁলোকৰ চৰকাৰে তাত মানুহখিনি বহাইছে অৰ্থাৎ এজিবিক আপুনি আঙুলিটো আহিছে মই যিজনে বিধানসভাত একেবাৰে কাজিৰঙাক আমি উচ্ছেদ কৰিমেই বুলি একদম ফিটাই মাৰিছে তেওঁ মন্ত্ৰী থকা অৱস্থাত তাত বহাইছে আজি এনেধৰণৰ এটা প্ৰচাৰ আপোনাৰ কৰি দিল যে ৰকিবুল হুছেইনে তাত বহাইছে গতিকে এটা তদন্ত হওক মই যদি তথ্য সহকাৰে যদি প্ৰমাণ কৰিবলৈ নোৱাৰোঁ যে এই মানুহখিনি তেওঁ মন্ত্ৰী থকা অৱস্থাত বহোৱা হৈছে তেতিয়াহ'লে মই ৰাজহুৱা জীৱন অৱসৰ ল'ম আৰু যদি এই মানুহজন এতিয়াও মন্ত্ৰী হৈ আছে আজি মন্ত্ৰী হৈ আছে বিজেপিৰ একেবাৰে ফিটাহি মাৰি একদম কৈছে যে আমি কাজিৰঙাৰ আমি উচ্ছেদ কৰিম এই মাটিখিনিত এই মানুহখিনি যদি মই তথ্য সহকাৰে সেইখিনি মই প্ৰমাণ কৰিবলৈ পাৰোঁ তেতিয়াহ'লে মই যেনেকৈ ৰাজহুৱা জীৱন অৱসৰ ল'ম এই যে কথাবিলাক কৈ আছে তেওঁলোকে ল'ব নলয় আহক এটা প্ৰত্যাহ্বান হৈ যাওক অসমৰ ৰাইজেও বুজক যে আমি এইখিনি লৈ পেলাই কেনেদৰে তেওঁলোকক আমি বিভিন্ন ধৰণেৰে আমি মানুহক আমি কেনেদৰে আজি মোৰ ধৰি লওক ময়ো এটা ৰাজনীতিৰ বাহিৰেও খেলা ধূলা বিভিন্নত থাকোঁ মোকো কিছু লোকে এই ধৰণৰ কথাবিলাক কৰি মানহানি কৰে গতিকে এই কথাবিলাক এটা হাস্যনষ্ট হৈ যাওক মই আজি প্ৰত্যাহ্বান জনাইছোঁ যে আহক সেইখিনি কথা অসমৰ ৰাইজে বুজক মই কৈছোঁ এতিয়া পাৰা নাই তাৰপিছতো আপোনাক কৈ থাকিব গতিকে কথাটো প্ৰত্যাহ্বান জনাইছে CBI তদন্ত বিচাৰিছে মই খুজিছোঁ ইমানখিনি কৈ আছে আপুনি মানুহজনৰ নাম কৈ নিদিয়ে কিয় কাক আমোদিখনেৰে আঙুলি দিব বিচাৰিছে এতিয়া তেওঁ নহয় আপুনি যাৰ কথা কৈছে তেওঁ তেখেত নহয় কিন্তু মই তেওঁ তেতিয়া মন্ত্ৰীও নাছিলে তেওঁ প্ৰথম মন্ত্ৰী হৈছে গতিকে মই তেখেতসকলক কোৱা নাই সময় আহিব নহয় সময় ইমান মই এইটোকে কৈছোঁ যে সময় কামবিলাক ভালকৈ কৰক আমিতো তেওঁলোকক কনষ্ট্ৰাকটিভ অপজিশ্যন আমি লৈছোঁৱেই আমি কৈছোঁৱেই মই নকৰোঁ অনাহকত কাৰোবাৰ নিচিনা কাৰণ মই অকণমান ইতিহাসক ভয় কৰোঁ ইতিহাস দেখিলে ইতিহাস পঢ়ি মই শিকিবলৈ যত্ন কৰোঁ মানুহে যিয়ে ভাবক নাভাবক বহুতে ইতিহাস বহুত নিষ্ঠুৰ এনেধৰণেৰে কিছু কাম কৰাৰ ফলত ইতিহাস এনেধৰণৰ সাক্ষী আছে হিটলাৰ যেতিয়া আপোনাৰ বিভিন্ন ধৰণৰে আপোনাৰ দেশ জয় কৰি গৈ আছিল সেই সময়ত কিন্তু তেওঁ যে নিজৰ বন্দুকেৰে মৰিব লাগে সেই কথা তেওঁ নিজে ভাবা নাছিল কালক্ৰমত কিন্তু এনে 60 লাখ ইহুদী মাৰিলে
মাহাৰ পিছত কিন্তু তেওঁ নিজে টেংকাৰত সোমাই নিজৰ বন্দুকেৰে গুলি মাৰিবলগীয়া হ'ল কাৰণ তেখেতে সহ্য কৰিব নোৱাৰা কিছুমান কাম কৰিলে প্ৰতিশোধ মই সেই কথাবিলাক ইতিহাস মই পঢ়ি পেলাই মই ভয় খাইছোঁ যে এনেধৰণৰ কথাৰ লগত জড়িত হ'ব নালাগে মই নকৰোঁ বহুতে কৰিছে তেওঁলোকৰ নিজৰ ধৰণৰ নিজে কৰে গতিকে মই আপোনাক কৈছোঁ যে এইটো এটা হস্তনষ্ট হৈ যাওক মই সেই মানুহখিনিৰ ক্ষেত্ৰত মই কওঁ যে মই যেতিয়া ক'লোঁ যে সেই মানুহখিনিক আমাৰ খুব এতিয়া ৰিটায়াৰ হ'ল PCCF আমাৰ অসমীয়া মানুহ এজন আছিলে তেওঁক ক'লোঁ যে সেই মানুহখিনি কি ক্ষেত্ৰত কেনেধৰণৰ আহক তেওঁ আহি পেলাইতো ক'লে যে কাজিৰঙাৰ মূল অংশটো নপৰে ফাৰ্ষ্ট এডিশ্যনতো নপৰে ছেকেণ্ড এডিশ্যন নপৰে থাৰ্ড এডিশ্যনতো নপৰে ফ'ৰ্থ এডিশ্যন নপৰে ফিফ্থ এডিশ্যন নপৰে ছিক্স এডিশ্যনতো নপৰে আপুনি বহুতে ৱাইল্ড লাইফৰ লগত লাগি নাথাকা কথাবিলাক আহিলে মোৰ কথাবিলাক ভালকৈ ধৰিব নোৱাৰিব আনকি কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াও যেতিয়া আহি পেলাই এই কথাবিলাক ক'লে মাননীয় আমাৰ MP এগৰাকীয়েও যেতিয়া এই কথাবিলাক ক'লে যেতিয়া কাগজে পত্ৰে দেখাই দিলে তেতিয়াহে কথাবিলাক বুজি পাইছে যে কাজিৰঙা নহয় এইখিনি ৰাজহ বিভাগৰ মাটি আৰু সেই সময়ত কাৰণ এতিয়া মই যেতিয়া তদন্তৰ কথা কৈছোঁ সেই সময়ত এখন চৰকাৰে আমাৰ চৰকাৰে নহয় সেই মানুহখিনিক তাত বহিবৰ কাৰণে ইন ৰাইটিং অৰ্ডাৰ তেওঁলোকৰ দিনত দিছে ইন ৰাইটিং লিখিতভাৱে দিছে আমাৰ এইখন বিভিন্ন সময়ত ওলাইছে দৰকাৰ হ'লে আনকি আজি আপোনাক মই কৈছোঁ বেদখল যিসকলে একেবাৰে সুচাৰ হৈ আছে আজি মই আপোনাক ক'লোঁ ইক' চেনচিটিভ জোন বুলি আছে কাজিৰঙাৰ একে গাতে লাগি থকা কহৰাৰ ডাঙৰ হোটেল খুলি বহি আছে ডাঙৰ হোটেল নহয় ডাঙৰ হোটেল এখন মই কোৱা নাই মই একেবাৰে বাহিৰৰ কথা কোৱা নাই একদম গাতে লাগি আছে কিন্তু তেওঁলোকে একদম সুচাৰ হয় যদি অবৈধভাৱে বহিছে সেইখিনিত কিবা আছে আপোনাৰ একশ্যন লওক কিন্তু ইক' চেনচিটিভ জোন তাৰ ভিতৰত যদি কোনোবা ডাঙৰ হোটেল আছে সেই সকলো উচ্ছেদ হ'ব লাগে গতিকে এই কথা বতৰাবিলাক সামগ্ৰিকভাৱে গোটেই কথাখিনি ৰাইজে বুজি পাইছে ৰাইজে বুজি পাব আৰু ৰাইজে এই কথাবিলাক কিমান দিন আমি ঢাকি ৰাখিম আজি মই এইটো প্ৰত্যাহ্বান জনালোঁ এইটো গ্ৰহণ কৰক তদন্ত দিয়ক যদি মই এইটো প্ৰমাণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে মোৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু যদি পাৰোঁ তেওঁলোকে অৱসৰ লওক ঠিক আছে স্বাভাৱিকতে এইটো তাৎপৰ্যপূৰ্ণ কথা কৈছে যে ৰকিবুল হুছেইনে কৈছে কাজিৰঙাৰ সেই মানুহখিনি কোন আৰু কোনে বহাইছিল সেই বিষয়ে CBI তদন্ত লগাই তদন্তত বহি তেওঁ যদি তেওঁ প্ৰমাণ কৰি দেখুৱাব যে এই ঘটনাৰ সৈতে বৰ্তমানৰ বিজেপি চৰকাৰৰ জড়িত ব্যক্তি জড়িত আছে আৰু সেই ক্ষেত্ৰত প্ৰমাণ সহকাৰে দেখুৱাব আৰু যদি তেওঁ দেখুৱাব নোৱাৰে তেওঁ ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ ল'ব এইটো তাৎপৰ্যপূৰ্ণ কথা কৈছে ৰকিবুল হুছেইন কিছু সময়ৰ আগতে আপুনি কৈছিল যে মানুহৰ কথা প্ৰসংগ উত্থাপন হৈছিল যে মানুহৰ জীৱ জন্তু গড়ৰ কথা কৈছিল যে মানুহত এতিয়া গড় নাইকিয়া হৈছে বুলি বহুতে ক'ব বিচাৰে ইয়াৰ কাৰণটো কি বুলি মানে ৱৰ্ল্ড হেৰিটেজ চাইট ইউনেস্কোৱে আমাক দিয়ে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে চালি জাৰি চায় ৱৰ্ল্ড হেৰিটেজ চাইট অসমত কাজিৰঙাৰ লগতে মানাহো আছে এই মানাহ ৱৰ্ল্ড হেৰিটেজ চাইট আছিলে বিভিন্ন জীৱ জন্তু তাত থাকে তাত মাছ থাকে চৰাই থাকে মানাহ এটা আমাৰ আভিজাত্য যেনেকৈ কাজিৰঙা আমাৰ আভিজাত্য মানাহ আভিজাত্য কিন্তু কাজিৰঙাত আমাৰ মানাহত যিমান গড় আছিল এশতকৈ বেছি একেবাৰে নাইকিয়া হৈ গ'ল এইবিলাক কথা মই আজি টানি আনিব খোজা নাই ইয়াৰ লগত জড়িত কথাবিলাক হয়তো যেতিয়া আমাৰ স্পেচ পাম এইবিলাক কথাবিলাক আমি ক'ম কিন্তু মানাহত গড় নাইকিয়া হৈ গৈছিলে আপুনি বনমন্ত্ৰী থাকোঁতে গড় নাইকিয়া হৈছিল নহয় এইটোতো চবেই জানা কথা মই আকৌ কাৰোবাক আঙুলিয়াব খোজা নাই আৰু কোন সময়ত কি হৈছিলে কৈছে আমাৰ দিনত তাত নতুনকৈ ট্ৰেন্সলোকেট কৰি পবিতৰাৰ পৰা আমি গড় নিছোঁ কাজিৰঙাৰ পৰা গড় নি নতুন বাসস্থান তাত আৰম্ভ কৰিছোঁ যাৰ ফলত ভাৰতবৰ্ষৰ পৃথিৱীত এনেধৰণৰ ৱৰ্ল্ড হেৰিটেজ চাইট ইন ডেঞ্জাৰ 14টা আছে মই বনমন্ত্ৰী থকালৈকে 14টাৰ ভিতৰত মাত্ৰ এটা ইন ডেঞ্জাৰ শব্দটো উঠি গৈছিল আমি কনজাৰ্ভেশ্যনটো সংৰক্ষণটো আকৌ ভালকৈ ব্যৱস্থা কৰাৰ কাৰণে আজি তাত গড় আজি তাত গৈছে আজি আকৌ মানুহত আমাৰ বিভিন্ন ধৰণেৰে জীৱ জন্তু আজি বাঢ়িছে এই কথা বতৰাবিলাক আমাৰ বিভিন্ন ক্ষেত্ৰত পজিটিভ হৈছে যিসকলে আমাৰ ৱাইল্ড লাইফৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয়ভাৱে লাগি আছে সেই কথাবিলাক জানে কিন্তু এতিয়া আকৌ ইন ডেঞ্জাৰ শব্দটোৰ ক্ষেত্ৰত মানুহত আৰু কিবা কিবি ধৰণৰ কথা বতৰা চলিছে গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত চৰকাৰে মনোযোগ দিব ৰকিবুল হুছেইন শেহতীয়াভাৱে আপোনাৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উঠিছে খাচী গছৰ কথা আমি জনা নাছিলোঁ সৰ্বসাধাৰণে শেহতীয়াভাৱে ওলাইছে যে খাচী গছৰ বিশেষ নামটি অঞ্চলত শিৱসাগৰ নামটি দেৰগাঁৱতো আছে নাহৰণি অঞ্চলটো আছে এই খাচী গছৰ ব্যৱসায়টো একাংশ লোকক চলাই নিবলৈ আপুনি অনুমতি দিছে যে কোনোবা বন বিষয়ে তাত অভিযান চলাবলৈ গ'লে আপোনাৰ পৰা ফোন আহে আগতে যেতিয়া বনমন্ত্ৰী আছিল আৰু কোনোবা কেকাইৰ কথা কৈছে যে তেওঁ গোটেইটো চিণ্ডিকেটটো চলায় এই খাচী গছৰ ৰাজনীতি এই বিজনেছটো আপুনি চলাই থাকিবলৈ দিছিল নেকি মানে মই কেইটামান দিন বাহিৰত গৈছিলোঁ মই খেলা ধূলাৰ লগত জড়িত মই মালদ্বীপত আমাৰ টেষ্ট চিৰিজ এখন হৈছিল কেৰমৰ তাত গৈছিলোঁ সেই সময়তে এটা টিভি চেনেলে বিভিন্ন ধৰণেৰে মোৰ বিৰুদ্ধে খাচী গছ লৈ বাতৰি কৰা বুলি মই জানিছোঁ এই টিভি চেনেলটোৱে কেইদিনমানৰ আগত মই কাৰো নাম ল'ব খোজা নাই চামগুৰিত
মই শপতনামাত কনচিল কৰিছোঁ বুলি কৈ চামগুৰিত আকৌ ইলেকশ্যন হ'ব কোনোবা এজন আমাৰ বুকুৱাতে আনিয়ে কি মই নামটো ভালকৈ জানা নাই তেওঁৰ লগত মই জড়িত গতিকে মোৰ বিৰুদ্ধে এই ধৰণে ধাৰাবাহিকভাৱে মোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ বাতৰি কৰি আছে বাতৰি কৰি থাকে আছে আৰু সেই চেনেলটোৱে মানে মই পিছত গোটেই কথাখিনি আৰু বিভিন্ন ক্ষেত্ৰত যদি সুবিধা পাওঁ মই ক'ম আজি অকল এটা চেনেল কাৰণে মই ক'ব খোজা নাই এই কথাটো এনেকুৱা যে মই শুনিলোঁ যে সাঁচি মানে আমাৰ আগৰ গছৰ যিটো কথাবিলাক ওলাইছে যে তাত কথাটো মানে আপোনাৰ যে এই কেতিয়াবা আমি শুনিছিলোঁ যে মাৰ্ডাৰ কৰিব গ'লে যে কোনো আপোনাৰ ধৰা নপৰি যে পিছতে চিগাৰেটৰ টুকুৰাটো যে দি ধৰা পৰে ঠিক তেনেকৈ এতিয়া সাঁচি গছটো আপোনাৰ দেখিলে যে সাঁচি গছত প্ৰথমে ভাবিলে যিসকলে কৰিছে যে এইটো অকণমান মই দি দিওঁ জংঘলৰ গছ ৰকিবুল হুছেইনে জংঘলৰ গছ কাটিছে গতিকে তেওঁক বিৰুদ্ধে এটা এই কথা বতৰাবিলাক এতিয়া পোহৰলৈ আহিলে যে মানুহৰ বাৰীৰ গছ বাৰীত তেওঁলোকে ব্যৱসায়ৰ কাৰণে কৰে আৰু এইটো ৰকিবুল হুছেইনৰ জন্ম হোৱাৰ বহুত আগৰ পৰা ৰাজনৈতিক নহয় তাৰ আগৰ পৰা এই ধৰণৰ কথা বতৰা এই ব্যৱসায়ৰ লগত জড়িত বুলি কৈ আছে আজি যোৱাকালি মই মাননীয় বনমন্ত্ৰী ডাঙৰীয়ানীৰ যিখিনি কথা শুনিলোঁ চিম চেনেলত মোৰ এনেকুৱা লাগিছে যেন ৰকিবুল হুছেইনে কথাবিলাক কৈ আছে নেকি তেওঁৰ মুখেদি কি ক'লে বনমন্ত্ৰী তেওঁ ক'লে যে এছাম লোক এই আগৰ ব্যৱসায়ীৰ দ্বাৰা ধনী হৈছে বেছি মানুহ ইয়াৰ লগত জড়িত যদি আপোনালোকে মোৰ বিভিন্ন ধৰণৰ বিধানসভাৰ ভিতৰত বাহিৰত উক্তিবিলাক চাই যেন মইহে যেন কৈ আছোঁ তেনেকুৱা ধৰণৰ কথাবিলাক লাগিছে মই কৈছিলোঁ যে মাত্ৰ মুষ্টিমেয় 20-15-20জন মানুহ এই ক্ষেত্ৰত যে ধনী হৈছে বাকী যিবিলাক ৰাতিপুৱাৰ পৰা গধূলিলৈকে এই আগৰৰ লগত জড়িত লোকসকলে কাম কৰে সেই লোকসকলে চাইকেলৰ পৰা মটৰচাইকেল হ'ব নোৱাৰে মটৰচাইকেলৰ পৰা গাড়ী হ'ব নোৱাৰে কিন্তু এই 20-25টা মানুহ ছেট হৈছে যিসকল ছেটৰ কথা কৈ আছে সেই ছেট যিজনৰ ছেটৰ লগত মোৰ ৰাজনৈতিক শত্ৰুতা এইটোৰ কাৰণে কৰিবলগীয়া বহুতে কৈছে সেইসকলক মোৰ লগত ৰিজাই দিলে আৰু মই যিজনে এই ক্ষেত্ৰত এই বেছিভাগ মানুহ লাগি থকাৰ ক্ষেত্ৰত মই যি লগত জড়িত আজি আপোনালোকে যাওক আগৰৰ ক্ষেত্ৰত লাগি থকা যিবিলাক দুখীয়া মানুহ সেই লোকসকলক আজি চাইকেলৰ পৰা মটৰচাইকেল কৰাৰ ক্ষেত্ৰত আমি সহায় কৰিবলগীয়া এটা অৱস্থাত আমি কৰিব লাগে আৰু এই কথাখিনি আজি আমাৰ বনমন্ত্ৰী ডাঙৰীয়ানীয়ে কৈছে যে যোৱাকালি আজি মই দেখিলোঁ যে হুজাই কিছু মানুহৰ লগত কথা পাতি আমি কৈছোঁ যে এইটো ব্যাপকভাৱে কৰিব লাগে এনেকুৱা লাগিছে যেন মইহে কৈ আছোঁ মই আপোনাক নথিপত্ৰৰ সৈতে আমাৰ টিভিত কোৱা কথা কাকতত ওলোৱা কথাবিলাক মই আপোনাক কৰিম গতিকে মই কৈছোঁ যে সাঁচি কাঠৰ লৈ পেলাই যিটো আমাৰ মোক যেনেধৰণে হেনস্থা কৰিবলৈ বিচাৰিলে মানহানি কৰিলে বিভিন্ন ক্ষেত্ৰত যিধৰণে সকলো মানুহটো বুজি নাপায় অলপতো মোৰ এই ক্ষেত্ৰত ধৰি লওক ৰাইজে কিছু ক্ষেত্ৰত মই এইকেইদিন নাই ভাবিছে মই তাৰ কোনো ৰিয়েকশ্যন দিয়া নাই গতিকে এই ক্ষেত্ৰতো কিছু লোকৰতো মনত এটা সাজ বহিছে যে সাঁচি কাঠৰ ক্ষেত্ৰত মই জড়িত বুলি মই আজি আপোনালোকক কৈছোঁ তিল মানুহ যদি জড়িত তিল মান অন্যটো বাদ দে তেতিয়া মোৰ বিৰুদ্ধে যি ব্যৱস্থা হয় হওক তিল মানুহ মই ইয়াৰ লগত কোনো ধৰণৰ ব্যৱসায়টোৰ লগত মই জড়িত নহয় কিন্তু মই তেওঁলোকৰ পক্ষে যিসকলে কষ্ট কৰি ইয়াৰ ব্যৱসায়ৰ লগত জড়িত সেইসকলৰ পক্ষে মই আছোঁ তেওঁলোকৰ কিন্তু মই সেইকাৰণে কৈছোঁ যে যিহেতু মই এটা আইনগত ব্যৱস্থা মই ল'ব লাগিব কাৰণ মই এইটো এটা যুঁজিব লাগিব মই মানুহখিনিক ক'ব লাগিব যে এই ক্ষেত্ৰত যে মই এইটো জড়িত নহয় কাৰণ টিভি চেনেলত ক'লে এইটো নহ'ব গতিকে মই আইনগত এটা সুৰক্ষাৰ বাবে যিহেতু এই ক্ষেত্ৰত মই আইনৰ আশ্ৰয় ল'ম মই আপোনাক এই ক্ষেত্ৰত অধিক কথা ক'ব বিচাৰিছোঁ এইকেইটা বহুতে ক'ব বিচাৰে যে আপোনাৰ আজমলৰ লগত বুজাবুজি কৰি খাচীৰ বিজনেছটোত আপুনি সহায় কৰিছিল সেইবুলি অভিযোগ আহিছে একাংশ চেনেল বা একাংশ এই কথা কিমান সত্য কি ক'লে প্ৰশ্নটো আজমলৰ লগত কিবা আপোনাৰ সম্পৰ্ক আছিল নেকি এই ব্যৱসায়ৰ সৈতে এইটো আপোনাৰ মানে অসমৰ মানুহক সোধক সম্পৰ্ক আজি যে আমাৰ ৰাজনৈতিকভাৱে আমি যে আজি শাসনত নাই ৰাজনৈতিক কম্প্ৰমাইজ কৰিলে কিজানি এই ক্ষেত্ৰত এনেধৰণৰ নহ'লহেঁতেন এটা নীতি আদৰ্শত আমি আছোঁ আৰু মই এতিয়াও বিশ্বাস কৰোঁ যে এটা সময়ত আমি এইটো ক্ষেত্ৰত ৰাইজে বুজি পাব আমাক কোন জড়িত কোন নাই মই তথ্য সহকাৰে আমাৰ লগত আহক মই ক'ম কাৰ লগত তেওঁৰ ভাল সম্পৰ্ক সেইবিলাক ক'ম কিন্তু হয় ৰাজনৈতিক ক্ষেত্ৰত তেখেতসকলৰ লগত মোৰ কোনো ধৰণৰ এইটো ক্ষেত্ৰত আপোচ কৰা নাই আৰু আমি নকৰোঁ মোৰ ক্ষেত্ৰত মই নকৰোঁ ঠিক আছে ৰকিবুল হুছেইন আপুনি আপোনাৰ পূৰ্বৰ বিভাগৰ বহু কথা ক'লে এতিয়া মই আপোনাক যিহেতু এজন বিৰোধী দলৰ এজন শীৰ্ষ নেতা সৰ্বানন্দ চৰকাৰৰ 3টা মাহ সম্পূৰ্ণ হ'ল এই 3টা মাহক আপুনি কি ধৰণে মূল্যায়ন কৰিব বিচাৰে 3টা মাহ এখন চৰকাৰৰ ঝুঁকি চোৱাৰ সময় নহয় কাম বনবিলাক মোৰ মতেৰে কিন্তু আমি নিৰ্বাচনৰ সময়ত কিছুমান কথা কওঁ আৰু ৰাইজে সেইটো আশাত
ৰায় দিয়ে এই চৰকাৰখনে এনে এটা পৰিৱেশ সৃষ্টি কৰিলে যে বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমখনক 15 বছৰ তৰুণ গগৈ চৰকাৰে একো নকৰিলে গতিকে 15 বছৰৰ অপকৰ্ম দুৰ্নীতি সেইবিলাক আমি পৰিৱৰ্তন কৰিম আৰু পৰিৱৰ্তনৰ কাৰণে আমাক ভোট দিয়ক ঠিক কওঁতে অসমৰ বেছি সংখ্যক ৰাইজে এইটোত প্ৰতিয়মান গ'ল আৰু প্ৰতিয়মান গৈ পেলাই তেওঁলোকে পৰিৱৰ্তন শব্দটোৱে আজি বিজেপি চৰকাৰ বহু আশা ৰাইজৰ আজি মোক আপুনি সুধিছে আপুনি গৈ পেলাই যিসকলে ভোট দিছে মইতো তেওঁলোকৰ বিৰোধী তেওঁলোকক সোধক গৈছোঁ কি আশাৰে দিছিল এজন ব্যৱসায়িক মই আপোনাক সৰু উদাহৰণ এটা দিওঁ মোৰ সমষ্টিত মই আমনিৰ এখন হোটেলত চাহ খাওঁ সেই হোটেলখনত চাহ খাই ওচৰতে থকা পাণ দোকানখনত মই নগৈ অকণমান দূৰত যাওঁ কাৰণ পাণ দোকানীজন মই মন্ত্ৰী হৈ থকা অৱস্থাটো তেখেত বিজেপিত এণ্টি কংগ্ৰেছ গতিকে মই নগৈ বেলেগ এখনত যাওঁ আজি কিছুদিনমানৰ আগত মই অঞ্জন দত্ত ডাঙৰীয়া শ্ৰাদ্ধৰ পৰা আহি থাকোঁতে শিৱসাগৰ ৰাতি হোৱাৰ কাৰণে তাতেই মই চাহ খাই যেতিয়া সিখনত পাণ খাবৰ কাৰণে গৈছিলোঁ তেতিয়া মোক এই ল'ৰাজনে মাতি নিলে বোলে দাদা আপুনি ইয়াত নাহি তাত গৈছে মই তোমাৰ তাততো মই আগতো নাহোঁ তুমি যে আজি পাণ না মই পাণ বনাই থৈছোঁ আপুনি খাওক মই যে কিয় পাণ খাব মাতিলা তুমিতো বিজেপি সমৰ্থক মোক দেখোন নোচোৱাই কৈছে নহয় দাদা এই চৰকাৰখন অহাৰ পিছত মোৰ ঘৰখন নচলা হৈছে এই চৰকাৰখন অহাৰ পিছত মোৰ বিক্ৰী কমি গৈছে আকৌ এতিয়া কিবা প্ৰকাৰে ইলেকশ্যন কৰিব পাৰি নেকি আমি ৰায়টো বদলাবলৈ এই 3 মাহত সেই ধৰণৰ এটা মনোভাৱ এই দোকানীজনৰ হৈছে এইটো কিন্তু হৈছে নে নাই আজি মই ৰাজনৈতিকভাৱে মই জড়িত সেই কথাবিলাক চৰকাৰখনে অকণমান জুখি চোৱাৰ প্ৰয়োজন আজি আপোনালোকে যদি বিভিন্ন ক্ষেত্ৰত ক'লে যে মূল্য বৃদ্ধি হৈছে পৰিৱৰ্তন হ'ব আমি মূল্য বৃদ্ধি কমাই দিম আৰু এইখন চৰকাৰে যদি কয় টেক্স বঢ়াই দিছে বিভিন্ন ধৰণৰ টেক্স বঢ়াইছে ভেট বুলি আমাৰ সাধাৰণ মানুহে বুজি নাপায় 127 বিধ মই বিধানসভাত সুধিলোঁ যে 127 বিধৰ তালিকাখন দিয়কচোন কৈছে প্ৰপাৰ ডিভাইজত আহক কিন্তু জিএছটি ক্ষেত্ৰত ডিভাইচ দৰকাৰ নাই থেংকছ মানে আমাৰ নিয়ম বহিৰ্ভূতভাৱে বিহু ক্ষেত্ৰত আমি কথাবিলাক কৈ আছোঁ তাত আপোনাৰ ডিভাইচ দৰকাৰ নাই আজি আমাৰ যিকোনো প্ৰকাৰে আমি প্ৰথম হ'ব লাগে এই প্ৰথম হ'ব লাগে কাৰণে মই তাত বিধানসভাত ক'লোঁ যে আহক আমাৰ চৰকাৰে ক'লে যে জিএছটিৰ ক্ষেত্ৰত আমি স্পেচিয়েল ছেছন মাতিম আমি এদিনীয়াকৈ আলোচনা কৰিম আৰু এডিশ্যনে আলোচনা কৰি আমি এইখিনি এটা সিদ্ধান্ত ল'ম মই বিধানসভাত ক'লোঁ যে এদিনীয়া আপোনালোকে আলোচনাটো কৰক আমাক চৰকাৰক কথাখিনি ক'বলৈ দিয়ক কাৰণ কোন প্ৰধানমন্ত্ৰীয়ে কৈছে যে জিএছটিৰ ক্ষেত্ৰত জন্ম দিছে এটা দলে লালন পালন কৰিছে এটা দলে কংগ্ৰেছে ইয়াৰ লগত জড়িত গতিকে এই কথাখিনি আমাক ক'বলৈ সুবিধা দিয়ক আজি এনেধৰণৰে আজি এখন আমাৰ বিধানসভাত এজেণ্ডা থাকে আমি ৰাতিপুৱাৰ পৰা গধূলি কি কৰিম আজি জিএছটিৰ নিচিনা এটা ইমান ডাঙৰ এটা বিষয়ত এজেণ্ডাৰ বাহিৰত গৈ পেলাই আমি আলোচনা কৰিছোঁ সেইখিনি ক্ষেত্ৰত আমি যেতিয়া মই সুধিলোঁ তাতো যা হওক 127 বিধ কি হ'ব আমাৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কি হ'ব সেই কথাবিলাক ক'বলৈ আমাক স্পেচ নাই আজি আমাৰ যে এই মূল্য বৃদ্ধি হৈছে সেই কথাবিলাক জুৰুলা হৈ গৈছে মানে বাকী কথাবিলাকতো আপোনাৰ আছেই বিভিন্ন সমস্যাবিলাক কৈছে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি প্ৰাকমুহূৰ্তত কৈছে এতিয়া মই আপোনাৰ এটা প্ৰতিশ্ৰুতি দিছিল বিজেপিৰ ফালৰ পৰা যে দুৰ্নীতি ৰোধ কৰা হ'ব আপোনালোকৰ দিনত ব্যাপক হাৰত দুৰ্নীতি হৈছিল আপুনি কি ভাবিছে যে সঁচাকৈ দুৰ্নীতি ৰোধ হৈছে এতিয়া মানে দুৰ্নীতি ৰোধ কৰাৰ ক্ষেত্ৰত মই এটাই কম সহজতে এতিয়া আৰু দুৰ্নীতিৰ ক্ষেত্ৰত মই এইটোকে ক'ব বিচাৰিছোঁ যে লেতেৰা টেবুল এখন চাফা কৰিবলৈ হ'লে কাপোৰখন চাফা হ'ব লাগিব দুৰ্গন্ধময় এখন কাপোৰেৰে আমি যদি এখন টেবুল চাফা কৰোঁ মেজ যদি চাফা কৰোঁ আৰু দুৰ্গন্ধহে হ'ব বেয়াহে হ'ব বাকীখিনি কথা ৰাইজৰ ওপৰত এৰি দিওঁ কিন্তু আপোনালোকে যিটো কথা কৈছে মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধিটো কিন্তু এতিয়া মানুহক জুৰুলা কৰিছে চৰকাৰ তেওঁলোকে 5 বছৰ থাকিব চৰকাৰ তেওঁলোকে থাকক কিন্তু মানুহক এই যে মূল্য বৃদ্ধি হৈছে এতিয়া ভেটটো বাঢ়িছে ভেট বাঢ়িছে যদিও মূল্য বৃদ্ধি নহয় আচৰিত কথা কাৰণ এতিয়া নিৰ্বাচন নাই এতিয়া দৰকাৰ নাই আপোনালোকে চাব এই চৰকাৰখনৰ যি ধৰণেৰে আপোনাৰ কথা বৃদ্ধি আৰম্ভ কৰিছে এতিয়া মানুহৰ ওপৰত একেবাৰে কোনো নিৰ্বাচন নাই কাৰণে এতিয়া আপোনাৰ একেবাৰে বঢ়াই গৈ থাকিব মই সহজ ভাষাত কৈছোঁ 10 টকা বঢ়াব আকৌ নিৰ্বাচন যেতিয়া আহিব 2 টকা কমাই দিব কিন্তু 8 টকা বাঢ়ি থাকিলে 8 টকা বাঢ়ি থাকিব গতিকে আজি এতিয়া চাওক এই কাকততে আহি পেলাই পালোঁ কাবুলী বুট আপোনাৰ 70 টকাৰ পৰা হ'লগৈ 130 টকা দেশী বুট 70 টকাৰ পৰা পালেগৈ 100 টকা মাটি দাইল পালে 68 টকাৰ পৰা 70 টকা
70 টকাৰ পৰা হ'লগৈ 120 টকা, ৰহৰ দালি হৈ গ'ল 85 টকাৰ পৰা 130 টকা, বুটৰ দালি হৈ গ'ল 75 টকাৰ পৰা 108 টকা, মিঠাতেলৰ প্ৰতি লিটাৰ 105 টকাৰ পৰা 135 টকা। এইখিনি মই লিখি অনা নহয়, কাকতত পঢ়া। গতিকে এই কথা বতৰাবিলাকে ৰাইজৰ ঘৰবিলাক চুইছেগৈ, আৰু এই ঘৰবিলাক নিশ্চয়কৈ এই চৰকাৰখনক বিচৰা লোকসকলে কৰিছে। গতিকে তেওঁলোকে বাছি বাছি তেওঁলোকক যিসকলে সহায় কৰিছিল সেইসকলকে সহায় কৰকচোন। তেওঁলোকৰ মতেতো কিছু কিছু অস্পৃশ্যখিনিক বাদ দি যিখিনিয়ে তেওঁলোকক সহায় কৰিছিল, পৰিৱৰ্তন আনিব কৈছিল, সেইসকলকে সহায় কৰকচোন। অন্ততঃ এটা চাইজেবল পপুলেশ্যনৰ কাৰণে আপোনাৰ লাভ হ'ব। গতিকে অকণমান এইখিনি ক্ষেত্ৰত চৰকাৰখনৰ দৃষ্টিগোচৰ। আপুনি কৈছে যে এখন লেতেৰা টেবুল চাফা কৰিবলৈ এখন চাফা কাপোৰৰ দৰকাৰ, কিন্তু লেতেৰা কাপোৰে চাফা কৰিলে সেয়া লেতেৰা হয়। অৰ্থাৎ আপুনি বিজেপিৰ যিখন মন্ত্ৰী, সেই মন্ত্ৰীসকলক এতিয়া দুৰ্গন্ধময় মন্ত্ৰী বুলি অভিহিত কৰিব বিচাৰিছে নেকি? মই আপুনি কোৱাৰ দৰে ক'বলৈ বিচৰা নাই। কিছুমান আমি ৰাজনৈতিক ব্যক্তি কথাখিনি মই কৈছোঁ, ৰাইজৰ বিচাৰলৈ আপুনি এইটো, কাৰণ এইটো ৰাইজে চাই বিচাৰ কৰিব। কাৰণ এই কথাবিলাক ৰাইজে চাই আছে। মই নিজে মূৰটো সোমাই বালিত মোৰ গাটো দেখা নাই বুলি মই একেবাৰে উভতগুৰে নাছিলে, ৰাইজে সময়ত বিচাৰ কৰিব। সময় বৰ নিষ্ঠুৰ, কিন্তু এতিয়া দেখা গৈছে যে বিজেপি চৰকাৰ আহিছে, বিজেপিয়ে বেয়া কাম কৰিছে বুলি কৈছে। একাংশ সংবাদ মাধ্যমে এই বিষয়ে সংবাদ পৰিৱেশন কৰি আহিছে, কিন্তু যি ধৰণে ইয়াৰ বিৰুদ্ধে কংগ্ৰেছে কঠোৰ স্থিতি ল'ব লাগিছিল সেই লোৱাত ব্যৰ্থ হৈছে। আপুনি এজন কংগ্ৰেছী নেতা হিচাপে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা হিচাপে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰে যে যি ধৰণে ইয়াৰ বিৰুদ্ধে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই ধৰণে কৰাত আপোনালোক ব্যৰ্থ হৈছে। আমি সকলোবোৰ ৰাইজৰ ওচৰত দায়বদ্ধ। কিছুমান কথা যদি এতিয়া আমাৰ মুখেৰে ওলাই ভাবে যে এওঁলোকে ৰাজনৈতিকৰণত বিৰোধিতা কৰিছে, আৰু সেইকাৰণে আপুনি চাব বিজেপিয়ে গোটেইবিলাক ব্যৱস্থা লৈছিল। মই বিজেপিকে ধন্যবাদ দিম যে ৰহাত এইমছখন কৰাৰ ক্ষেত্ৰত। এতিয়া এইমছখন তেওঁলোকে নকৰিলে। এতিয়া মোৰ ক্ষেত্ৰত বিভিন্ন ধৰণেৰে মই যদি সেইটো জপিয়াই পৰোঁ, তেওঁলোকে সুযোগ ল'ব যে ৰকিবুল হুছেইনে ৰাজনীতিকৰণ কৰিছে। কিন্তু মই বিচাৰিছোঁ যে ৰাজনীতিৰ উদ্ভৱ থাকি বিজেপিৰে লাভ হওক, ৰহাত এইমছখন দিয়ক। এতিয়া বহুতেতো অন্য ধৰণেৰে কৈছে যে যেনেকৈ বিজেপিয়ে বিভিন্ন ৰাজ্যত আজি আমাৰ দলিত লোকসকলৰ বিৰুদ্ধে আছে, এতিয়াতো বহুতে কৈছে যে ৰহা SC ৰিজাৰ্ভ চিট কাৰণে তাত দিব খোজা নাই। গতিকে এই কথা বতৰাবিলাক মানুহে যে কৈ আছে, এই কথাবিলাক অলপ এড্ৰেছ কৰিব লাগে। আৰু সেইকাৰণে মই কৈছোঁ যে আজিৰ তাৰিখত আমি স্পেচ দিছোঁ তেওঁলোকে কথাবিলাক কওক, কাৰণ আমিও এতিয়া যদি খুব য'তে ত'তে আমি হৈচৈ কৰোঁ, ৰাইজেও আমাক ক'ব যে চৰকাৰখনক সুবিধা দিয়া নাই। কিন্তু ৰাইজৰ লগত ডাইৰেক্টলি যিবিলাক সম্বন্ধ, সেই কথাবিলাক আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰাটো আমাৰ দায়িত্ব। ৰকিবুল হুছেইন, আমাৰ সময় প্ৰায় শেষ হৈ আহিছে। মই শেষত আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন তিনিমহীয়া চৰকাৰখনক 10ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব বিচাৰে? এইবিলাক মই অংক মাষ্টৰ সোধক, মই নাম্বাৰ মই দিব নোখোজোঁ। কিন্তু মই আপোনাক দুটা কথা মই ক'ব বিচাৰিছোঁ যে এইকেইটা দিনত মোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ যিখিনি কথা আপোনাৰ কৈছে, আপুনি কোৱাৰ কাৰণে মই এটা সুযোগ ল'ব বিচাৰিছোঁ যে এই ক্ষেত্ৰত কোনোবাই মোৰ নামত গৈ পেলাই কেছ দিছে। সেই কথাকেইটা অকণমান মই আপোনাক ক'ব বিচাৰিছোঁ যে প্ৰদীপ কলিতা বুলি এজন লোকে মোক দিছে। তে প্ৰদীপ কলিতানো কোন? ৰাইজেতো জানিব যে এজন নিশ্চয় কুমাৰ একেবাৰে RTI কৰ্মী বুলি পৰিচিত, কিন্তু তেওঁতো যোৱাবাৰ MLA হ'ব গৈছিল আমাৰ সমষ্টিত, চামগুৰি সমষ্টিত। তেওঁ নিজেই ইলেকশ্যন খেলিছিল। মই আজি নেটৰ পৰা আনিলোঁ, মই পাইছোঁ তাত 66,364, আৰু এইজনে বিধায়ক হ'বলৈ গৈ মোক হৰুৱাবলৈ গৈ পেলাই তেওঁ পাইছে 562জন। 562 ভোট পাইছে। কোন পাৰ্টিৰ পৰা উঠিছে? এতিয়া তেওঁ কোন পাৰ্টিৰ পৰা উঠিছিল এতিয়া মই চাব, তেওঁ ইণ্ডিপেণ্ডেণ্ট বুলি কৈছে নিজকে। আকৌ সেইজনে এতিয়া কেছ কৰিছে, ৰাইজেতো ভাবিব বাপৰে বা কেছ কৰিছে। এই ধৰণৰ যদি এটা কথা বতৰা হয় যে মানুহক এনেধৰণে এটা অনষ্ট কৰাৰ এটা পৰিকল্পনা কৰে, এতিয়া চাওক মই এই ক্ষেত্ৰত আপোনাৰ যুঁজি যাম। বহু ক্ষেত্ৰত হয় কি, বহুতক ভয় খুৱায়। এতিয়া ধৰি লওক এক্সপেণ্ডিচাৰ এবজৰ্ভাৰ এজন পঠিয়াই দিলে মোৰ তাত, মই আৰু পত্নী গৈ থকা অৱস্থাত, মোৰ ল'ৰা গৈ থকা অৱস্থাত মোক গাড়ীৰ পৰা নমালে। মই মন্ত্ৰী আছিলোঁ তেতিয়া, ভাবিলে ৰকিবুল হুছেইনে ভয় খাই যাব, কংগ্ৰেছে ভয় খাই যাব। মোৰ ঘৰত ইনকাম টেক্সৰ ৰেড কৰিলে, ভাবিছে ৰকিবুল হুছেইনে ভয় খাই যাব। এতিয়া আপোনালোকে দেখিছে মই জিলা পৰিষদ নগাঁৱত আমাৰ তেওঁলোকে হৰুৱাব নোৱাৰিলে, তাত আপোনাৰ CM ভিজিলেন্স পঠিয়াই দিছে। আজি আপোনাৰ ধৰি লওক কাৰ্বি আংলঙত যিজনক একেবাৰে CBI ইনকুৱাৰী দিম বুলি ক'লে, তেওঁক আজি বিজেপিত জইন কৰাই দিলে। এই কথাবিলাক চাই আছে। কিন্তু ৰকিবুল হুছেইন, মোৰ দুখ লাগে কথাবিলাক ক'বলৈ, আজি শংকৰ বৰুৱা ডাঙৰীয়া অসমৰ এজন অতি সৎ নিষ্ঠাৱান উচ্চপদস্থ বিষয়া আছিল, খুব মুষ্টিমেয় লোক আছিল। এই কথাবিলাক এটা সময়ত এতিয়া মানুহে কিবা কাৰণত আলোচনা বিলোচনা কৰা নাই। তেওঁ কিন্তু নিজেই আত্মহত্যা কৰিবলগীয়া হৈছিলে। অৰ্থাৎ কি ক'ব বিচাৰিছে? আজি আমাৰ অৰুণাচলৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী যিজনে নিজে বোলে কাঠৰ কৰ্মৰ লগত জড়িত হৈ আছিল বহু কষ্ট কৰি দুপদুপে উন্নতি কৰি মুখ্যমন্ত্ৰী হৈছিল আত্মহত্যা কৰিবলগীয়া হৈছিল সহিব পৰা নাই ভেজা দিছে কিন্তু ৰকিবুল হুছেইন ইমান দুৰ্বল নহয় যুঁজি যাম আমি ইন্দিৰা গান্ধী দলৰ লোক ইন্দিৰা গান্ধীক জেলত সোমোৱাই দিছিল সঞ্জয় গান্ধীক তেওঁৰ পুত্ৰক জেলত সোমোৱাই দিছিলে গুগলত মাৰি চাবচোন কিমান যুঁজি এই ইন্দিৰা গান্ধীক মণিপুৰত মুৰ্গীৰ কণী চুৰৰ কেছত ফচাই দিছিল 1977ত বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰিলে ভাৰতবৰ্ষৰ মানুহে 1980 চনত আকৌ ইন্দিৰা গান্ধীক প্ৰধানমন্ত্ৰী কৰিলে ঠিক আছে গতিকে এইবিলাক ক্ষেত্ৰত ৰাইজ আমাৰ প্ৰধান ৰাইজৰ ওচৰত আছোঁ আমি কংগ্ৰেছ দল মই গতিকে আমি আন্তৰিকতাৰে এই কথাবিলাক কৰিম সেইবুলি ইমান আমাৰ হেতাও পৰা নাই চৰকাৰখনে ভালকৈ কাম কৰক ঠিক আমি পজিটিভলি সহায় কৰিম ৰকিবুল হুছেইন আমি আশা কৰিছোঁ আপুনি যি ধৰণে কৈছে আপুনি সাহসৰে যুঁজি যাম বুলি কৈছে আৰু এটা কথা মোক ক'বলৈ দিয়ক মোক আপোনাক যিহেতু অকণমান সুযোগ পাইছোঁ এইকেইটা ক্ষেত্ৰত মোক বিভিন্ন ধৰণৰে আপোনাৰ ধৰণকে ধৰি লওক গড়ৰ কথা ক'লে আমাৰ এতিয়া এজন প্ৰদীপ কলিতা ডাঙৰীয়াই যদি মই নাজানো দেই এইজন প্ৰদীপ কলিতাই সেইজন হয়নে নহয় মই ভাবিছোঁহে নহ'ব পাৰে মই ভালকৈ নাজানো সেইজন এজন হয় নে নহয় যিজনে কেছ কৰিলে সেইজনে মোৰ তাত উঠা হয়নে নহয় কোনোবা এজন বিধায়কে একেবাৰে পঞ্চায়তৰ নগাঁৱত দুৰ্নীতি হৈছে বুলি কৈছে এইজন বিধায়কে কেইদিনমানৰ আগত ৰকিবুল হুছেইনক গামোচা পিন্ধাবলৈ ৰখি আছিল ৰূপক শৰ্মা ৰকিদা আপুনি নাহিলে মই আজি সংগীত সন্ধিয়াই ওপেন নকৰোঁ আজি একেবাৰে তেওঁ সেইদিনালৈকে মই একেবাৰে তেওঁৰ প্ৰশংসাত পঞ্চমুখ আজি আমি আহি পেলাই সৰ্বশিক্ষাৰো বহুত কাম বন কৰা বুলি অভিযোগ আছে এজন আকৌ আপোনাৰ কোনোবা এজন সুভাষ দেৱনাথ মোৰ কেকে বিৰুদ্ধে কৈছে মই দেখা নাই যিজনে আপোনাক মই আজি কৈ আছোঁ ইয়াত মাৰ্ডাৰ কেছত তেওঁ পৰি পেলাই জেলত আছিলে সেই সকলোৰে এতিয়া উত্তৰ দিবলগীয়া হৈছে মই গতিকে সেইকাৰণে কৈছোঁ যে এই কথা বতৰাবিলাক হৈ থাকিব আপোনালোকে চাই থাকিব যুঁজি যাম কিন্তু কোনোবাই ধাক্কা মাৰিলে পৰি যোৱা বিধৰ লোক আমি নহয় ৰকিবুল হুছেইন আমাৰ সময় শেষ হৈ গৈছে বহুত বহুত ধন্যবাদ আপুনি যুঁজি যাওক আপুনি যুঁজি যাম বুলি কৈছে আমাৰো শুভেচ্ছা থাকিল দেখা যাব যদি আপুনি সত্যত আছে আপুনি জিকিব যদি সত্যত নাই তেনেহ'লে আপুনি অকণমান চাবচোন 127 বিধৰ যদি কিবা কৰি আপোনালোকে কমাব পাৰে মূল্য বৃদ্ধিটো আমি কমাৰ কোনো অধিকাৰ নাই আমি ভাবোঁ কমাব পাৰিলে হিমন্ত বিশ্ব শৰ্মা পাৰিব সৰ্বানন্দ সোণোৱালে পাৰিব ৰকিবুল হুছেইনক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সময় শেষ হৈ গৈছে বহু কথাত আজি স্থিতি স্পষ্ট কৰিলে আমি চৰ্চাৰ পৰা বিদায় লৈছোঁ শুভৰাত্ৰি